Hello everyone, স্বাগতম জনাইছো মই পুনৰ এটা ভিডিঅ'লে আজি লৈ আহিছো মিছো চাদৰ মেখেলা হল ভিডিঅ' আজি অনা চাদৰ মেখেলাখিনি আপোনালোকে বেটাই ইমান সাউন্ড দি পেলাই মানে টিভি চাই আছে আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে দেই আৰু আজি অনা চাদৰ মেখেলাখিনি হল ভিডিঅ'টো বিহু ৰিলেটেড হয় আপোনালোকে বিহুৰ কালেকশ্যন বুলিও ক'ব পাৰে আহি আছে চাদৰ মেখেলা গোটেইখিনি একেলগে গোট খোৱা নাই যিখিনি পাইছো মই সেইখিনি আপোনালোকক দেখুৱাই গৈ আছো আৰু এটামান হ'ব নেকি আৰু ব্লগ এটাও ষ্টাৰ্ট কৰিছিলো কিন্তু ব্লগটো দিয়াৰ আগতে এই কাপোৰখিনি যে নাহিলে সেইখিনিকে দেখাই লওঁ মিছোত প্ৰথমবাৰৰ কাৰণে মই এটা বস্তু পাইছো এযোৰ চাদৰ মেখেলাৰ লগত এখন মেখেলা ফ্ৰী দিছে কি কাৰণে দিছে কি কথা নাজানো নে ভুলতে সোমোৱালে আৰু মেখেলাখন কেনেকুৱা হ'ব কি কথা ভিডিঅ'টো চাই থাকক আপোনালোকে মাজতে মই ভাল আৰু কোৱালিটি ভাল মই এই কাৰণে কৈছো কাপোৰযোৰ সেমিটস হয় সেমিটস বুলি লিখা আছে দেই বিশেষ একো ক'ব নোৱাৰিম আৰু কাৰণ মিছো কাপোৰবোৰ যিযোৰ কাপোৰ দেখায় সেইযোৰ কাপোৰটো নিদিয়ে ন আৰু এখন চাদৰখন চাই লওক গোটেই চাদৰখনত গাটোত গোটা আছে এযোৰ কাপোৰযোৰ অলপ মুগা কালাৰ লুক এটা আছে মুগা কালাৰ লুক এটা আছে আৰু আছে ৰঙা আৰু নীলা এনেকৈ গোটা বাছি থৈছে আৰু গুণাত আছে চাদৰখনৰ আঁচলৰ ভাগটো এনেকৈ চাই লওক এয়া ৰঙা নীলা এনেকৈ দুটা কালাৰত ডিজাইন কৰি থৈছে চাদৰৰ আঁচলটো হ'ব এয়া চাদৰখনৰ কোৱালিটি হ'ব সেমিটস আৰু কালাৰ হ'ব অলপ মুগা কালাৰ এবাৰ বিহুত এযোৰ কাপোৰ পিন্ধিব আৰু মিছোপা শ্বপিং কৰা মানুহ বহুত বেছি হয় সেইকাৰণে কৈছো কোনোবাই যদি বিহুত আপোনালোকে এনেকুৱা মানে মুগা কালাৰৰ কাপোৰ ল'ম বুলি ভাবিছে এই কাপোৰযোৰ লওক আৰু কাপোৰযোৰ সব কোমল হয় কোমল সেমিটস বুলি লিখা আছে আৰু অৰিজিনেল যেটো সেমিটস হেতুটো নহয় বাৰু কিন্তু হলেও কাপোৰযোৰ বহুত কোমল আৰু ভাল হয় আৰু দাম আপোনালোকে শুনিলে এযোৰ কাপোৰৰ আচৰিত হৈ যাব এযোৰ কাপোৰৰ দাম হ'ব 333 মাত্ৰ 333 টকাত এযোৰ কাপোৰ মই আনিছো সবচোন কিমান কম দাম নহয় আৰু কাপোৰযোৰ বহুত ভাল হয় আৰু এইকেইটা হ'ল সাইডৰ পটিকিটা আৰু সাইডৰ পটিকিটাও ইমানেই ধুনীয়া নহয় ডিজাইন বিলাক মানে কাম বিলাক সঁচাকে এযোৰ কাপোৰ ইমান কম দামত ইমান ধুনীয়া ডিজাইন নহয় গোল্ডেন ৰেড আৰু নীলা সেই তিনটা কালাৰত এনেকৈ কাম কৰি থোৱা আছে কালাৰটো খুব ধুনীয়া পটিকিটা চক সাইডটোত বিশেষকৈ নীলা দি থোৱা আছে যে নীলা কালাৰটো কাৰণে খুব ধুনীয়া লাগিছে আৰু মাজত দি থৈছে গুণা আৰু মাজত অকণমান ৰেডৰে মিনা কৰি থৈছে আৰু ডিজাইনটো কেনেকুৱা লাগিছে বাৰু ধৰিব পাৰিছেনে এইকেইটা হ'ল সাইডৰ পটিকিটা আৰু ব্লাউজটো এইটো দেখিলে আৰু ব্লাউজটো গোটেই গাটোত মানে ৰঙা আৰু নীলাৰে এনেকৈ ডিজাইনবোৰ কৰি থোৱা আছে তাৰপৰা এইটো পটিটো এনেকৈ লগাই ল'ব পাৰি এনেকুৱা দেখিছে তেনেকুৱাই হয় একো মই ফিল্টাৰ চিল্টাৰ লগোৱা নাই মই এনেকৈ ভিডিঅ'টো আপলোড কৰি দিম আপোনালোকে চাব পাৰিব গতিকে খুবেই ধুনীয়া কাপোৰ ইমান কম দামত ইয়াতকৈ আৰু কি পাব নহয় নে মোৰে ভাল লাগিছে মোৰ কাপোৰবোৰ কিছুমান বহুত আহল বহল থাকে এইখন বহুত বেছি ডাঙৰ নহয় মানে এইটোৱে ক'বলৈ কৈছোঁ যে বহুত বেছি ডাঙৰ নহয় এখন জোখৰ মেখেলা হয় আৰু মেখেলাখনৰ আঁঠুটোৰ ওপৰলৈকে এইবোৰ বুটা আছে মেখেলাখনৰ তলৰ ভাগটো এনেকৈ উভতাকৈ দেখাইছোঁ ল'ব এনেকৈ ধৰি দিওঁ আৰু মেখেলাখনৰ এয়া ইমানটো ওপৰলৈকে এয়া ইমানটো ওপৰলৈকে এনেকৈ ফুল আছে নীলা আৰু ৰঙা এনেকৈ দুটা কালাৰত কাম কৰি দিছে মাজত আছে গুণাৰ ডিজাইনবিলাক অকণমান জিলিক জালাক কৰি আছে সেইকাৰণে তলৰ চাইডটো ভাল লাগিছে একদম আঁঠুটো ওপৰলৈকে ইমানটোলৈকে মানে গোটাবোৰ বাছি থৈছে গতিকে এখন মেখেলাখন হয় আৰু মই লিংকটো দিয়া থাকিব আপোনালোকে তাত বাই কৰিব কাপোৰযোৰ খুব ভাল আৰু একদম চটন টাইপৰ নিচিনা কাপোৰ কাৰণ এতিয়া গৰম চিজন আহি আছে বিহুৰ সময়ত অলপ গৰমেই হ'ব এই পিন্ধিবলৈ মন নাযায় কিন্তু বিহুৰ সময়ত এনেকুৱা এযোৰ কাপোৰ পিন্ধিবলৈ চবৰে মন যায় গতিকে কম দামত মিছোৰ পৰা বাই কৰিব বিচাৰি গৈ ক্লিক কৰক আৰু এযোৰ কাপোৰ কিনি লওক বহুত দেৰি বকি থাকো ষ্ট'ৰেজ ফুল হৈ যায় গুচি যায়গৈ মানে মোৰ মানে দেৰ লটি গতিখন হৈ থাকে ভিডিঅ' কৰি থাকোঁতে তেতিয়াহ'লে আহক এতিয়া তাৰ পিছৰ কাপোৰযোৰ চাওঁ পিছৰ কাপোৰযোৰ হয়তো কেঁচা পাত কটনো আহিব পাৰে কি আহিছে তেতিয়াহ'লে আহক চাই লওঁ ভিডিঅ'টো মানে কৰিবলৈ লওঁ বতৰ বেয়া হ'ব কিবা হ'ব তাৰপিছত আপোনালোকক ভালকৈ কাপোৰযোৰ নাহিব মই ভিডিঅ'টো অকণমান কালাৰ চালাৰ কৰি দিবলগীয়া হয় তেতিয়া তাতো মানে কমেণ্ট আহি যায় এতিয়া বাৰু মই যেনে কাপোৰ তেনেই দেখাইছোঁ কি আহিছে নাজানো কাপোৰ যিযোৰ দেখালোঁ ইয়াৰ আগত আপোনালোকে একদম 100% আপোনালোকে সেইযোৰ কাপোৰ ল'ব পাৰে একদমেই খেলি মেলি নাপায় আপোনালোকে দেই এতিয়া আহক চাওঁ এযোৰ কেঁচা পাত কটনে আহিছে নে কি আহিছে নাজানো চোৱা নাই এতিয়ালৈকে আপোনালোকৰ লগত চাওঁ আহক এইযোৰ কাপোৰ মোৰ মানে
খুব ভাল লাগিছিলে এই কাপোৰযোৰ দুবাৰকৈ অৰ্ডাৰ কৰিছোঁ আৰু দুইবাৰে কি হৈছে মানে এবাৰ কৰিলোঁ আউট অফ ষ্টক হৈ গ'ল এবাৰ কেঞ্চেল হৈ গ'ল 3 নম্বৰ বাৰত আহিছে এতিয়া কেনেকুৱা আহিছে কাপোৰযোৰ চাওঁ আহক ৰিভিউ দিবৰ কাৰণে এইটো দিয়ে এতিয়া কাপোৰযোৰ চাওঁ আহক হোৱাইট কালাৰ মোৰ বিৰাট ফেভাৰিট কালাৰ বুলি ক'লে মোৰ হোৱাইট হয় হোৱাইটটো বহুত ভাল হয়নে তেতিয়াহ'লে এইযোৰ কাপোৰ চাওক হোৱাইট কালাৰ কাপোৰ এইখন হ'ল চাদৰখন আৰু চাদৰখন কি হয় মই কোৱালিটি চাই পেলাই আপোনালোকক ক'ম বাৰু মই ভিডিঅ'টো কৰি লৈছোঁ ফাৰ্ষ্ট টাইম আপোনালোকে চাই ল'ব দেই মই কোৱালিটিটো চাই পেলাইহে ক'ম আৰু এইখন হ'ল চাদৰখন অলপ নেটৰ টাইপৰ নিচিনা নেট নহয় আৰু অকণমান নেটৰ টাইপ লুক এটা আছে 5 ষ্টাৰ দিব পাৰি বুলি এখন কাৰ্ড দিছে এখন 5 ষ্টাৰ দিয়া মানে চাদৰ মেখেলাই হৈ আছে ৰঙা টেটটো বগা যিটো গুণা সেইটোৱেদি এনেকৈ মিনা কৰি থৈছে তাৰ পৰা এইটো দেখিছেনে এটা বগাত ৰঙাৰে মিনা কৰি থৈছে আকৌ ৰঙাত বগাৰে মিনা কৰি থৈছে খুবেই ধুনীয়া লাগিছে ডিজাইন মাত্ৰ দুটা ৰঙা আৰু বগা আৰু গোটেই চাদৰখনত আছে গোটা এনেকৈ বাছি থোৱা ৰঙা বগা তেনেকেই আছে অলপ লুকটো আছে অলপ নেটৰ টাইপ চাদৰখনৰ আচলৰ ভাগটো এয়া ইমান মোৰ চাদৰ মেখেলা আনিলোঁ আজিলৈকে এইযোৰ কাপোৰ মোৰ খুব একদম অন্তৰ চুই গৈছেগৈ আৰু এইকাৰণে অন্তৰ চুই গৈছে বুলি ক'ব লাগিব একদম মনে বিচৰা নিচিনা ভাল কাপোৰ হয় আৰু মিছত জানে আপোনালোকে বহুত কম দামত দিয়ে আৰু দামটো চাই দিয়ে কাপোৰবোৰ আৰু যিসকলে খুব ডাঠ পিঠ টাইপৰ কাপোৰ পিন্ধে তেওঁলোকে বেয়া পাব মিনা কৰা নিচিনাকৈ ডিজাইনবিলাক কৰি থৈছে খুব ভাল লগা খালি চাদৰখন অকণমান স্লিক টাইপৰ কোৱালিটি লিখা আছে মিক্স পাট বুলি এইযোৰ কাপোৰ কিছুমান ভাগ থাকে যে কিন্তু কমেণ্টটোত মই পঢ়িছিলোঁ যে চাদৰখন অগেঞ্জা বুলি আৰু এইকেইটা হ'ল 6টা চাইড পটিকেইটাও আছে পূৰা গুণা কামবিলাক চব গুণাতে আছে মেখেলাখনহে আপোনাৰ মিক্স পাট বুলি ক'ব পাৰি মেখেলাখন মিক্স পাট হয় এয়া ধৰিব পাৰিছে মেখেলা মিক্স পাট কিন্তু কোৱালিটি খুবেই ভাল আৰু মেখেলাখনৰ ইমানটো ওপৰলৈকে এয়া ফুল আছে ইমানটো ওপৰলৈকে ফুল আছে ধৰিব পাৰিছে ইমানটোৰ পৰা ইমানটোলৈকে ফুল আছে এয়া গতিকে দুইযোৰ ভাল যদি এযোৰ কাপোৰ আপোনালোকৰ পচন্দ হৈছে তেতিয়া আপোনালোকে পটাপট মিছত গৈ বাই কৰক কাৰণ এযোৰ কাপোৰ অতি সোনকালে আউট অফ ষ্টক হৈ যাব এতিয়া চাওঁ আহক যিযোৰ কাপোৰ আপোনালোকক মই কৈছিলোঁ যে এইযোৰ কাপোৰৰ লগত এখন মেখেলা ফ্ৰী দিছে বুলি সেই কাপোৰযোৰ চাওঁ আহক ফ্ৰী দিছে মানে ভুলতেই সোমালে নে কি হ'ল আৰু নাজানো মুঠতে কাপোৰ হ'ল এইযোৰ মেখেলাখন ইয়াৰ পিছত দেখাইছোঁ চাব আপোনালোকে এতিয়া ফাৰ্ষ্ট টাইম ছেপাৰেটকৈ আহিছে প্ৰথম চাদৰৰ ভাগটো হ'ব এয়া ডাৰ্ক পিংক কালাৰটো তেনেকৈ ডিজাইনবোৰ কৰি থোৱা আছে আৰু মাজত আছে মিনা কৰি থোৱা হোৱাইটত আৰু যিটো আগৰ অংশ সেইটো খুব ধুনীয়া ঘনকৈ ফুলবোৰ কৰি থোৱা আছে আৰু এযোৰ কাপোৰ বিয়াত পিন্ধা কাপোৰহে হয় এইখন চাদৰখন হয় চাদৰখনৰ গোটেই গাটো তেনেকৈ ডাৰ্ক যিটো পিংক কালাৰ তাৰ ডিজাইন আৰু মাজত মিনা কৰি থৈছে হোৱাইটত আৰু চাদৰখনৰ আচলৰ ভাগটোত ডাঙৰ সৰু এনেকৈ কলকা আছে আৰু মাজত হোৱাইট বগাত মিনা কৰি থৈছে আৰু বগা ৰংটো বিশেষকৈ ডাৰ্ক যিটো পিংক কালাৰ তাৰ মাজত আছে কাৰণে খুব ধুনীয়া লাগিছে আৰু বাকী কাপোৰযোৰ পিংক কালাৰে হয় খালি ফুলবিলাক অকণমান ডাৰ্ক কালাৰ আছে আৰু এই চাদৰখনৰ মানে যিটো কালাৰ হ'ব সেইটো অকণমান পাতল বৰ বিশেষ পাতল নহয় আৰু তথাপিতো যেনেকুৱা দেখিছে আপোনালোকে কালাৰটো যেনেকুৱা দেখিছে আপোনালোকে ভিডিঅ'ত একদম ছেম টু ছেম এইটো কালাৰে হয় গতিকে এইখন চাদৰখন হয় চাদৰখন ধৰিব পাৰিছে এনেকুৱা ডিজাইনৰ আৰু এইটো হ'ল চাদৰখনৰ আগৰ অংশটো তাৰ পৰা এইকেইটা হৈছে 6টা চাইড পাৰিকেইটাও সেই ঠিক তেনেকৈ কালাৰ তেনেকৈ ডিজাইনবোৰ কৰি থোৱা আছে সৰু সৰুকৈ খিচখিচিয়াকৈ ফুল আছে আৰু মাজত এনেকৈ হোৱাইটত মিনা কৰি থৈছে আৰু এইকেইটা 6টা চাইড পাৰি হয় আৰু চাদৰখন খুব ঘনকৈ ফুল আছে একদম বিয়াত আপোনালোকে পিন্ধি যাব পাৰিব এযোৰ কাপোৰ বিয়ালৈ পিন্ধি যোৱা টাইপৰে কাপোৰ হয় আৰু গতিকে খুবেই ভাল আৰু এইবাৰ বিহুটো পিন্ধি যাব পাৰিব বিহু ফাংচন হওক ক'ৰবাত হওক কিবা হওক আৰু এতিয়া বহুত বিয়াবোৰ আহিছে সেই বিয়াবিলাকতো আপোনালোকে যাব পাৰিব কাপোৰযোৰ বেয়া নহয় এযোৰ কাপোৰ ভাল আৰু এইযোৰ কাপোৰ লগতে আহিছিলে এখন মেখেলা গতিকে মেখেলাখনো মই দেখুৱাম বাৰু গতিকে ফাৰ্ষ্টতে আপোনালোকে এই চাদৰখন চাই লওক আৰু চাদৰখন এয়া মেখেলাখনো বেয়া নহয় ভাল হয় আৰু বহুত ঘনকৈ ফুল আছে বহুত ওপৰলৈকে ফুল আছে আৰু ওপৰলৈ মানে ধৰক আঁঠুটো ওপৰলৈকে হ'ব আৰু ফুল আৰু মেখেলাখনৰ তলৰ ভাগটো এয়া চাদৰখনৰ যিটো আচলৰ ডিজাইন সেইটোৱে একেই হয় ডিজাইনটো
আৰু অকণমান ডাঙৰ কলকা আছে, ওপৰত সৰু সৰু এনেকৈ গোটা বাছি থোৱা আছে। আৰু কালাৰটো বহুত বেছি ডাৰ্ক নহয়, কিন্তু ফুলবোৰহে একদম ডাৰ্ক, যিটো পিংক কালাৰ সেইটোত আছে। আৰু মেখেলাখন বহুত বেছি বহলো নহয়, একদম জোখৰ মেখেলা হয়। গতিকে মেখেলাখন হ'ল এইখন। এইটো হ'ল ব্লাউজৰ পিচটো, আৰু ব্লাউজৰ পিচটো সম্পূৰ্ণ প্লেইনে হয়, কিন্তু কালাৰ এনেকৈ ডিজাইন কৰি থৈছে খিচখিচিয়াকৈ। ইয়াত একো বগা চগা একো নাই আৰু খুব মৰম লাগিছে। ইয়াত দেখিছেনে, একদম খুব ধুনীয়াকৈ এনেকৈ ডিজাইনবোৰ কৰি থোৱা আছে, সৰু সৰুকৈ আছে, খিচখিচিয়া ফুলটো আছে। গতিকে এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱা। ইমানটো হয় ব্লাউজৰ পিচটো, আৰু ব্লাউজৰ পিচ ধৰিব পাৰিছে, ক'ব নালাগে, হোৱাইটতে হয়। এতিয়া আহক চাওঁ ইয়াৰ লগত আমাক ফ্ৰী মানে গিফ্টত দিয়া মেখেলাখন। এইখন বোৱা মেখেলা, যিহেতু এতিয়া মানে গৰম দিনত এনেকুৱা বোৱা মেখেলাবিলাক কিছুমান পিন্ধিবলৈ অলপ ডাঠ থাকে যে বেয়া লাগে, কিন্তু এইখন মোৰ মতে বেয়া নালাগিব, অলপ পাতল টাইপে হয় মেখেলাখন। কিন্তু এইখন ইমান মানে কি ক'ম আৰু, সেই দামটোত এই মেখেলাখন কিয় দিছে নাজানো, নে ভুলতে সোমাই আহিলে তেওঁলোকে পেকিং কৰি থাকোঁতে, সেইটোও নাজানো, কিন্তু এনেকুৱা এখন মেখেলা দিছে। এনেই আৰু কিনো, এনেই পিন্ধি পেলাই আপোনালোকে ঘৰতে থাকিব পৰা বিধৰ মেখেলা হয়। গতিকে বেয়া নহয়, যদি এনেই সেইটো দামতে দিছে তেতিয়াহ'লে খুবেই ভাল কথা। কাপোৰযোৰ পোৱা হৈছে, আৰু এখন এনেই সৰ্বসাধাৰণ মেখেলাও পোৱা হৈছে। পাতল হয় কাপোৰযোৰ, মানে মেখেলাখন পাতল হয়, পিন্ধিবলৈ সুবিধাজনকেই হ'ব কাৰণে। আৰু আপোনালোকৰ ঘৰতো যদি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীয়ে যদি এনি টাইম ধৰক এতিয়া পৰীক্ষাবিলাক সিহঁতৰ এক্সামবিলাক হৈ গৈছে, এক্সামবিলাক হৈ যোৱাৰ পিছত ইমান যে শালিকি চালিকি মাতে, মানে মোৰ এই যোনটো ৰুমত ভিডিঅ' শ্বুট কৰিছোঁ কাষতে খিৰিকীখন আছে, আৰু শালিকি, ডাউক, ঘনচিৰিকা কি যে মাতেহি আৰু। বাৰু এইটো বস্তু মই ল'ৰাক আনি দিছোঁ, আৰু এতিয়া যিহেতু তাৰ এক্সামবিলাক গৈছে, এক্সামবিলাক যোৱা, এতিয়া আমাৰ ইমান কিবা সিহঁতক মোবাইলো লাগে। মই মোবাইলটো অকণমান নিদিওঁ বাৰু, অলপ এৰুৱাবলৈ চেষ্টা কৰি আছোঁ, আৰু এৰাইছোঁ, আগতকৈ বহুত এৰুৱালোঁ। এতিয়া টিভিটোকে চাই, কিন্তু সি সাধু শুনি খুব ভাল পায়। মোক লগত যদি কেতিয়াবা শুই থাকে, মোকো মানে সাধু কৈ থাকিবলৈ কয়, বা আইতাককো কয়। আমি সাধু কৈ আৰু মই যিমান সাধু জানিছিলোঁ তাক কৈ এতিয়া মানে মোৰ ওচৰত সাধু শেষ। গতিকে এতিয়া মিছ'ৰ পৰা আনিছোঁ 2খন সাধু কিতাপ। এখন হ'ল বুঢ়ী আই সাধু, লেখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। 2খনৰে লেখক লক্ষ্মীনাথ বেজবৰুৱা, আৰু এখন হ'ল বুঢ়ী আই সাধু, আৰু এখন হ'ল ককা দেউতা আৰু নাতি ল'ৰা। গতিকে আপোনালোকৰ ঘৰতো যদি ল'ৰা ছোৱালী আছে, এতিয়া সিহঁতক অকণমান সাধু কিতাপ দিয়ক। সিহঁতি পঢ়িব নোৱাৰিলেও আপোনালোকে পঢ়ি শুনাব, সিহঁতি শুনি ভাল পায় ল'ৰা ছোৱালীৰ কথা। আৰু কিছুমানে সাধু ভাল নাপায় বাৰু, কিন্তু আমাৰ বেটাই সাধু খুব ভাল পায়, তাক সাধু কৈ থাকিলে তাক আৰু একো নালাগে। গতিকে এই 2খন কিতাপ আনি দিছোঁ। ইয়াত যিমান সাধু আছে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। ময়ো পঢ়ি শুনাওঁ, বা আইতাকেও পঢ়ি শুনায়, সি নিজেও পঢ়ে মাজে মাজে যিকেইটা পাৰে। আৰু আমিতো আগতে সাধু খুব শুনিছিলোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে ধৰক মোবাইল হোৱাৰ পৰা মোবাইলতে বিজি হৈ থাকে, সাধু ইমানকৈ নুশুনে। আৰু খুব কম দাম লৈছে, এইকেইখন বহুত বিশেষ লোৱা নাই, 187 নে 188 তেনেকুৱামান লৈছে। গতিকে 2খন পায়, সিহঁতক শুনাওক, আৰু সিহঁতৰ ওচৰত আপুনিও পঢ়ক। সিহঁতৰো মানে মন যাব সাধু শুনিবলৈ বা পঢ়িবলৈ, যদিও সিহঁতি ভাল নাপায়। আপোনালোকে এবাৰ পঢ়ি শুনাবচোন ওচৰত, এনেও সিহঁতি শুনিবলৈ ভাল পাব, মানে ল'ৰা ছোৱালীৰ কথা যিহেতু। তেতিয়াহ'লে আজিলৈ ভিডিঅ' ইমানেই, আৰু যদি ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। আৰু আজি দেখুওৱা কাপোৰকেইযোৰ গোটেইকেইযোৰে ভাল, 3যোৰ দেখুৱালোঁ নেকি, 3যোৰ দেখালোঁ হ'বলা। 3যোৰ কাপোৰে খুবেই ধুনীয়া হয়। আৰু এইটো ভিডিঅ' 12 তাৰিখে ভিডিঅ' শ্বুট কৰিছোঁ, যদি পাৰোঁ মই কাইলৈ মানে 13 তাৰিখলৈ দি দিম। গতিকে সিমানেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু তলত আপোনালোকৰ চাদৰ মেখেলাকেইযোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'ব।